লাইভ হৈছেনে বাৰু লাইভ হৈছেনে বাৰু হয় লাইভ যিসকলে লাইভটো চাইছে তেওঁলোকে নিজৰ একাউণ্টৰ পৰা যদি লাইভটো অকণমান এইটো শ্বেয়াৰ কৰি দিলে হয় সকলোৱে যিসকলে লাইভটো চাইছে লাইভ হৈছেনে নমস্কাৰ মই নীলাভনীতা আপোনালোকে মোৰ মাতটো শুনা পাইছেনে বাৰু মই নীলাভনীতাই কৈ আছো যথেষ্ট ব্যস্ত আছিলোঁ কাৰণে অকণমান কাম কৰি আছিলোঁ কাৰণে মই লাইভটো আহিব পৰা নাছিলোঁ যোনখিনি মই কামখিনি কৰি মেলি মই ভাবিলোঁ মই লাইভটো আহোঁ আপোনালোকে দেখা পাইছে যে ফেচবুকত মোৰ কিছুমান পুৰণা ফটো কলেজৰ দিনৰ ফটো আৰু সেইখিনিক লৈ এটা পোষ্ট লিখিছে আচলতে সেই পোষ্টটোক লৈ কিনে মই আজি এই লাইভটো আহিছোঁ মই আচলতে যথেষ্ট মোৰ কষ্ট পাইছোঁ এইটো কথাত কাৰণ ফেচবুকটো মই সিমান নেচাওঁৱেই কাৰণ কেলে ফ্ৰাষ্ট্ৰেশ্যনৰ কেন্দ্ৰবিন্দু হয় আজিও মই নিজৰ ফ্ৰাষ্ট্ৰেশ্যনখিনি উলিয়াবৰ কাৰণে আজি লাইভটো আহিছোঁ আৰু এই কথাখিনি যে মই কৈছোঁ সেইখিনি মানুহৰ কাৰণে নহয় যিখিনি মানুহে মোৰ কথা বেয়াকে লিখি আছে সেইখিনি মানুহৰ কাৰণে যিখিনিয়ে মোক ভাল পায় যোনখিনিয়ে মোৰ হৈ কিনে মাত মাতিছে তেওঁলোকৰ কাৰণে মাত্ৰ তেওঁলোকৰ কাৰণে মই এই লাইভটো আহিছোঁ আপোনালোকে নিজৰ একাউণ্টৰ পৰা লাইভটো অকমান শ্বেয়াৰ কৰি দিব নেকি যদি আপোনালোকে শ্বেয়াৰ কৰি দিব নেকি নিজৰ একাউণ্টৰ পৰা আজি মই লাইভটো আহিছোঁ মোৰ অনুৰাগীসকলৰ কাৰণে যিসকলে মোক ভাল পায় মোৰ নিজৰ মানুহখিনিৰ কাৰণে মোৰ ঘৰৰ মানুহখিনিৰ কাৰণে মোৰ ইয়াতে ফেন লিষ্টত যিমানখিনি মানুহ আছে সেইখিনি মানুহৰ কাৰণে ঠিক আছে মই মেইন কথালৈ আহোঁ মই নিজকে কেতিয়াও কণ্ঠশিল্পী বুলি নাভাবোঁ প্ৰথম কথা মই এগৰাকী পাৰফৰ্মাৰ হয় মই গায়িকা হয় মই গান গাবলৈ শিকিছোঁ মই কেতিয়াও নিজকে শিল্পী বুলি কেতিয়াও মই ক'বলৈ যোৱা নাই কোনোদিন তো কালি মোৰ অনুষ্ঠান আছিলে জাগিৰোডৰ পৰা ঘূৰি আহোঁতে মোৰ এজন খুব অন্তৰংগ বন্ধুৱে মোক এটা পোষ্টৰ লিংক দিলে য'ত সেই পোষ্টটোত আমাৰ দুদিনমানৰ আগলৈকে আমাৰ যিহেতু ফেচবুকত সকলোৱে পাই আছে পংখী সন্দিকৈ আৰু নীতিকেশ দাসৰ যোনটো কেছ হৈ আছে সেই কেছটোৰ লগতে বিভিন্নগৰাকী কণ্ঠশিল্পী বা বিভিন্ন ধৰণৰ মানুহক সাঙুৰি কথা কৈ থকা হৈছে আৰু মই কেতিয়াও সেইখিনি আমি চাইও আহিছোঁ কালি মোৰ ফটো দি ডাইৰেক্ট মোক কোৱা হৈছে সেইখিনি কথাখিনি আৰু মই কমেণ্টখিনিও পঢ়িছোঁ বহুতে যিসকল মানুহে কমেণ্ট কৰিছে সেইসকল মানুহক মই অলপোৱে চিনি নাপাওঁ প্ৰথম কথা সেই ফটোখিনিৰ লগত আজিৰ যোনখন মোৰ প্ৰফাইলটো মই পাব্লিক কৰি থৈ দিছোঁ সকলোৰে আগত মোৰ যোনখন মুখ সকলোৱে জানে এবাৰ মিলাই চাবচোন আওপুৰণি যুগৰ কেইটামান ফটো আনি কলেজৰ দিনৰ কেইটামান ফটো আনি আজি যে মোক সেই হত্যাকাণ্ডটোৰ লগত জড়িত হৈ আছো বুলি যে মোক তেনেকে এটা পোষ্ট লিখিবলৈ তেওঁলোকে কেনেকৈ সাহস কৰিব পাৰিলে ফেচবুকটো আজিকালি মই নাচাওঁৱে ইমান নিগেটিভিটি ভৰ্তি হৈ থাকে তাত আৰু সেই গতিকে মই যথেষ্ট কষ্ট পাইছোঁ মোক এনেকুৱা এটা ডাঙৰ আচলতে কথাত ইনভলভ কৰোৱাৰ কাৰণে আৰু সেই গতিকে মই ইতিমধ্যে আইনৰ সহায় লৈছোঁ মই সেইখিনি কাম কৰি থকাৰ কাৰণে যেতিয়ালৈকে আচলতে মই সেই কামখিনি কৰা নাছিলোঁ মই আচলতে ময়ো কালি ৰাতি মই 1:30 বজাত মই গৈছোঁ আৰু আজিও গৈছোঁ যোনখিনি ফৰ্মেলিটি গোটেইখিনি মই কমপ্লিট কৰি মই এতিয়া লাইভটো আহিছোঁ আপোনালোকৰ মাজত এই ইণ্ডাষ্ট্ৰীৰ সকলোৱে জানে সেই ফটোখন কিমান দিনৰ হয় মই কেতিয়াও কোৱা নাই মই নীতিকেশ দাসক মই চিনি নাপাওঁ বুলি
মোক যদি কোনোবাই সোধে, যদি মোৰ সেই হত্যাকাণ্ডটো আমি সকলোৱে জানো, সেই হত্যাকাণ্ডটোৰ লগত যেতিয়া হত্যাকাণ্ডটো হৈছে তেতিয়া তো সকলোৱে জানে যে মোক যদি সোধে নীতিকেশ দাস তুমি চিনি পোৱা নেকি, মই তোৰ কেতিয়াও নেপাওঁ বুলি নকওঁ। 7 বছৰ আগতে যোনটো মোৰ কলেজৰ দিনত সেই ফটোখিনি আনি এতিয়া ইনভলভ কৰোৱাই ইমান এটা ডাঙৰ ইস্যুত কেনেকে ইনভলভ কৰাব পাৰিলে আপোনালোকে? মই সেই মানুহজনৰ ডিটেইল উলিয়াইছো, মুকুল ফুকন, নিতাই পুখুৰীৰ, তেখেতৰ নাম্বাৰ সহ মই পাইছো আৰু সেইখিনি মই ইতিমধ্যে ডিব্ৰুগড় সদৰ থানাত দাখিল কৰিছো। আৰু যিসকলে সেই পোষ্টটোত কমেণ্টত যিসকলে মোক লৈ কিনে যিখিনি মন্তব্য কৰিছে, বেয়া মন্তব্য কৰিছে, প্ৰত্যেকৰে মই প্ৰিণ্ট আউট কৰি মই তাত ছাবমিট কৰিছো। মোক প্ৰথমতে ফিজিকেলি আপোনালোকে লগ পাই লওক, কিবা এটা কৰাৰ আগতে এনেকে মন্তব্য দিয়াৰ অধিকাৰ হয়তো কাৰো কোনো নাই। আৰু মোৰ ঘৰত 3জনী ছোৱালী, মোৰ বাইদেউ 2গৰাকী। আমি জানো এগৰাকী ছোৱালীৰ কথা কেনেকে আমি বেছিকে বুজি পাওঁ নেকি। এখন ঘৰত 3জনী ছোৱালী আমি। তো শেষত মই এটাই কওঁ, পংখী সন্দিকৰ হত্যাকাৰী যোনে হত্যা কৰিছে তেওঁক বিচাৰি উলিয়াবলৈ মই নিজে আহ্বান জনাম। প্ৰত্যেকে, অসমৰ প্ৰত্যেকজন সদস্যই, প্ৰত্যেকজন মানুহে বিচাৰিছে যে সত্যতা প্ৰমাণ কৰক। আপোনালোকে সেই হত্যাকাৰীজনৰ লগত 7 বছৰ আগৰ ফটো এটা দি কিনে আপোনালোকে মোক যোনটো সাঙুৰি আনিছে তাৰ কাৰণে মই আইনগত ব্যৱস্থা লৈছো। মানহানি হৈছে মোৰ যিমানখিনি মই পাৰো। যিখিনিয়ে মোক কমেণ্ট কৰিছে বেয়াকৈ, মই তেওঁলোকৰ হৈ, ময়ো এগৰাকী সাধাৰণ মানুহ, মোৰো গাত লাগে। ময়ো মানসিকভাৱে মই ভাগি পৰিছো এইটো কথাত। কাৰণ 7 বছৰ আগততো মই জনা নাছিলো তেওঁ এটা হত্যাকাণ্ডৰ লগত জড়িত হব বুলি। মইতো গম পোৱা নাছিলো। মোৰ ভুল নেকি তেওঁক মই চিনি পোৱাটো? তেখেতে বহুতো শিল্পীৰ লগত তেখেতে সেইখিনি কাম কৰি আছে, গোটেইখিনি চবৰে সহযোগ আছে। সেই বুলি আপুনি প্ৰত্যেকগৰাকী শিল্পীকে টানিব নেকি কওকচোন? প্ৰত্যেকগৰাকী শিল্পীক টানিব নেকি আপোনালোকে? মই আপোনালোকক দেখাই দিব বিচাৰিছো। মই ইতিমধ্যে মই এজাহাৰ দাখিল কৰিছো তাত। এয়া হৈছে ভালকে ফোনটো এইটো কৰিব পৰা নাই। এয়া মই SP ছাৰক ডাইৰেক্ট মই ফাইল কৰিছো তাতে গৈ। আৰু স্ক্ৰীনশ্বট খিনি মই গোটেইখিনি ছচিয়েল মিডিয়াত যোনসকলে পোষ্ট কৰিছে, মুকুল ফুকনে প্ৰথম পোষ্ট কৰিছিলে, মই এইখিনি তেওঁক দিছো। আৰু মই কেইগৰাকীমান মহিলাৰ আৰু মানুহৰ মই স্ক্ৰীনশ্বট দিছো। সকলোৰে ওপৰত মই কেছ কৰিবলৈ আচলতে বাধ্য। এইখিনি আৰু বহুত আছে, স্ক্ৰীনশ্বট বহুত আছে। মই সকলোৰে আৰু আছে স্ক্ৰীনশ্বট, মই দেখাই আছো আপোনালোকক। মই তেওঁলোকৰ নামসমূহ উল্লেখ কৰি দিম দেই। নহয়, চিন্তাৰ কাৰণ আচলতে নহয়। কিছুমান কথা নজনাকৈ মানুহক তেনেকে মানসিকভাৱে শাস্তি দিয়াটো সেইটো ভুল হয়। কেইজনমান মানুহৰ মই নাম ল'ব বিচাৰিছো ইয়াত। দেৱিকা দত্ত, তেখেতক মই চিনি নাপাওঁ, তেখেতে মোৰ হৈ মন্তব্য কৰিছে। যুগল সন্দিকৈ, মোক বৰ্জন কৰাৰ কথা কৈছে তেওঁ। আৰু এটা কৈছে, তেওঁ এটা কমেণ্ট লিখিছে, যোনটোত মই অতিশয় দুখ অনুভৱ কৰিছো। কমেণ্টটো আচলতে মই দেহ বিক্ৰী কৰি মই অনুষ্ঠান কৰো।
আৰু কেইগৰাকীমান মই নাম মেনশ্যন কৰিছো কৃষ্ণমণি বৰুৱা আৰু এগৰাকী আছে ঋতুপৰ্ণা গগৈ এডভকেট ঋতুপৰ্ণা গগৈ মোৰ আৰু কেইগৰাকীমান আছে নাংচেং কুকৈ উৎপল জে ভূঞা সুইটি বৰুৱা আৰু বহুত কমেন্ট আছে মই এতিয়ালৈকে পঢ়া নাই মই সকলোৰে নাম মই ইয়াতে দিছো মই এটা কথা কওঁ গানৰ ক্ষেত্ৰত যিসকলে মোৰ অনুষ্ঠান চাইছে তেওঁলোকক মই কওঁ নীতিকেশ দাসৰ লগত মোৰ সেই কলেজৰ দিনৰ ফটো কেইটাত মোক যিখিনি কমেন্ট কৰিছে ঠিক আছে তেওঁ মোৰ চিনাকি আছিলে হেতু মোৰ ভুল হৈ গল মই নেজানো নহয় তেওঁ এখিনি ইমানখিনি এতিয়াৰ দিনত যে তেওঁ আহি এটা হত্যাকাণ্ডৰ লগত জড়িত হ'ব বুলি মই গম নেপাওঁ কিন্তু যিসকলে অনুষ্ঠান চাইছে মোৰ তেওঁলোকে ভাবে নেকি মই মানুহক খাতিৰ কৰি কিনে মই অনুষ্ঠানখিনি লৈছো নেকি যুগল সন্দিকৈ বুলাজনে যে মোক তেনেকৈ কৈছে প্ৰফেশনেল ক্ষেত্ৰত প্ৰফেশনেলি মোৰ সংগীতৰ ক্ষেত্ৰত মাত মাতিবলৈ মই কাকো অধিকাৰ দিয়া নাই মই পাবত গজা সিংগাৰ নহয় মই আগতে কৈছো মোৰ জানিটো বহুত স্লো হয় মই 2000 টকাৰ পৰা মই গান গোৱা ছোৱালী হয় তো মোক নজনাকে তেনেকৈ মন্তব্য দিয়াটো মই একদম বিৰোধিতা কৰিছো আমি গীত গাই নিজৰ ঘৰ চলোৱা মানুহ হয় আমি নিজৰ মা দেউতাক চলোৱা মানুহ হয় আমি মোৰ মা দেউতা গাঁৱত থাকে আৰু গাঁৱৰ মানুহখিনিয়ে মোৰ ওপৰত বেয়া কমেন্ট কৰিছে বুলি কৈছে আপোনাক কেজন গাঁৱৰ মানুহে ভালকে কয় মই ছোৱালীখিনি খুদিছো যিসকলে বাহিৰত কাম কৰি আছে কেজন মানুহে গাঁৱত আপোনালোকক ভাল বুলি কয় কক মোৰ আনকি মই আচৰিত পাইছো আৰু এটা ফেক একাউণ্টৰ কথা মই সাইবাৰ ক্ৰাইমত ইতিমধ্যে সকলোবোৰ সাব্যস্ত কৰিছো মই আৰু কেইগৰাকীমান মই আচলতে ইটো ফোনত সোমাই থাকিলে কেইখনমান মই পেজ এই মেখেলা চাদৰ বিকা কেইখনমান পেজৰ মই তাতে মই সাইবাৰ ক্ৰাইমত দিছো ফেক একাউণ্ট খুলি কিনে তেওঁলোকে কৰিছে আৰু এটা কৰিছে না এ স্পেচ দিছে NA এটা ফেক একাউণ্ট আছে তাত মোৰ ভাইটিৰ লগত উঠা ফটোখিনিও মোক দিছে বিছনাত বহি থকা ফটো দিছে মোৰ ভাইটিৰ লগত মই কাঁধত এনেকে মোৰ বাৰ্থডে দিনাখনি এনেকে লোৱা ফটোখিনিও এৰা নাই আৰু এটা কথা কওঁ পাৰ্সোনেলি মই যাৰ লগত সম্পৰ্কত থাকো হেতু সম্পূৰ্ণ মোৰ একান্তই ব্যক্তিগত তাত মাত মতাৰ অধিকাৰ মই কাকো দিয়া নাই কাকো দিয়া নাই হেতু ক্ষেত্ৰত মোৰ প্ৰফেশনাল মোৰ যোনখিনি অনুৰাগী হেখিনি সোশ্যাল মিডিয়াত তেওঁলোকে যিখিনি মোক ভাল পায় হে সোশ্যাল মিডিয়া মানুহখিনি মই যোনখিনিৰ কাৰণে কাম কৰি আছো তেওঁলোকক বিপথে পৰিচালিত কৰাৰ কাৰণে যিখিনি ষড়যন্ত্ৰ কৰা হৈছে তাত মই যথেষ্ট দুখ অনুভৱ কৰিছো মুকুল ফুকনৰ নামত ইতিমধ্যে মই এজাহাৰ দাখিল কৰিছো আৰু তেওঁক ইতিমধ্যে মই তেওঁক সম্পূৰ্ণ নিজাববীয়াকে লগ পাব বিচাৰো কি প্ৰমাণৰ ভিত্তিত আৰু এটা কথা কওঁ সাইবাৰ ক্ৰাইম আজিকালি বহুত আগবাঢ়ি গৈছে দুখী যদি মই হলো হয় আজি মোক মে মাহৰ এটা ঘটনা আমি সকলোৱে পাই আছো ফেসবুকত প্ৰত্যেক দিনে পাই আছো মোক নামাতিল হয়নে ইমান দিনে আজিকালি আপোনালোকে মই পংখী সন্দিকৈ প্ৰত্যেকজন অনুৰাগীকে মই কওঁ আপোনালোকে ইমান উঠি পৰি লাগিছে মই নিজে এগৰাকী ভুক্তভোগী হয় মোক আপোনালোকে পাৰ্সোনেলি ফোন কৰি মোক কক খুদক মইতো সকলোবোৰ কথা কম আজি মই দুটা গান মই গাইছো মানুহে অকনমান আকোৱালি লৈছে তাতে মই কি দুখী হৈ গলো আপোনালোকে ফটো কিটা চাও কালি মই অনুষ্ঠান কৰি আহিছো জাগিৰোডৰ পৰা আচলতে মই কান্দিব বিচৰা নাই মই দুখৰ চকুপানী নহয় মোৰ খং উঠিছে আচলতে বহুত কাৰণ আপোনালোকে চাগে মন কৰিছে মই ফেসবুক আৰু পেজত মই কেতিয়াও লাইভ নাহো কেলে লাইভ নাহো মই ৰাতি ফেসবুকটো খুলিব ভয় কৰো মই অকলে মই হু ফেসবুকটো ৰাতি খুলিবলৈ মই ভয় কৰো কাৰণ ইমান নিগেটিভিটি ইমান ফ্ৰাষ্ট্ৰেচন
কোনো কাৰো কথা ভালকে নকয়ে, সদায় বেয়াকে কয়। আপোনালোকে কি ভাবিছে? মোক আপোনালোকে কৈছে পাবত গজা শিল্পী। আমিতো ডাঙৰ শিল্পী নহয়, আমি সৰু শিল্পী। আমাক 12টা বজাতে ষ্টেজত উঠাই দিয়ে, ৰাতিপুৱা 4:30 বজালৈকে আমি বেলি ওলোৱালৈকে আমি গান গাব লাগে। তাৰ কাৰণে আমি তাৰ প্ৰাপ্যখিনি লওঁ। পাৰিব আপোনালোকে গোটেই ৰাতিটো মোৰ অনুষ্ঠান যিসকলে চাইছে, মই ইমান কথা কৈ নাথাকো, নন ষ্টপ এটাৰ পাছত এটা গান গাই যাওঁ। মই পাবত গজা শিল্পী বুলি কৈছে, মই একো কৰা নাই, কিন্তু মোৰ ফটোখিনি ইমান অপব্যৱহাৰ কৰাৰ কাৰণে মই যথেষ্ট দুখ পাইছো। কোনো ধৰণৰ ক্লু নোহোৱাকৈ, কোনো ধৰণৰ প্ৰমাণ নোহোৱাকৈ ইমান এটা ডাঙৰ কথাত মোক সন্নিৱিষ্ট কৰাৰ কাৰণে মই দুখ পাইছো। আৰু যিসকলে মোক লৈ কিনে ইমান বেয়া কমেণ্ট কৰিছে, প্ৰত্যেকৰে নাম মই প্ৰত্যেকৰে প্ৰফাইলৰ সৈতে মই ছাবমিট কৰিছো ডিব্ৰুগড় সদৰ থানাত। যি মন যায় সেয়া আমিও ক'ব পাৰো, কিন্তু আমি একো নকওঁ, একোৱে নকওঁ। একেবাৰে শেষত মই এইখিনি মানুহৰ কাৰণে আহিলো, যোনখিনি মানুহে মোৰ কাৰণে ৰখি আছিলে যে আজি নীলাভনীতাই কিয় কোৱা নাই, তেওঁলোকে লাগি আছে মোৰ হৈ কিনে, মোৰ হৈ মন্তব্য কৰিছে। মই তেওঁলোকক ধন্যবাদ জনাইছো। কাকো ক'ব নালাগে, নীতিকেশ দাসৰ লগত মোৰ চিনাকি 7 বছৰ আগৰ কলেজত পঢ়ি থকা দিনৰ। কোনোবাই মোক যদি সোধা হয় মই কলো হয়। আজি যদি পংখী হত্যাকাণ্ডৰ আঁৰত যদি মোক থানাৰ পৰা ফোন কৰিলে হয়, মই তেতিয়াও কলো হয় মই নীতিকেশ দাসক চিনি নাপাওঁ বুলি। মইতো নকলো হয়, মই চিনি পাওঁ। মই চিনি পোৱাটো কি মোৰ ভুল আছিল নেকি? সেইখিনি ফটো মোৰ এগৰাকী বান্ধৱীৰ লগত মৰা ফটো। আপোনালোকে জানিব বিচাৰে মই আছো নহয় মানুহজনী, মোক ফোন কৰক আপোনালোকে। আপোনালোকে মোৰ ফটো আপোনালোকে নাজানে নেকি? এইটো ক্ৰাইম হয়। কাৰোবাৰ ফটো কিবা ফটো, পাৰ্চনেল ফটো যে ছচিয়েল মিডিয়াত এনেকৈ কৰাটো এটা ক্ৰাইম হয়। আমাৰ আৰক্ষী প্ৰশাসন আছে কাম কৰিবৰ কাৰণে, কৰিব তেওঁলোকে। যদি দোষী হয় কোনোবা, তেওঁলোকে শাস্তি পাব। সেই বুলি আপোনালোকে যাকে মন যায় তাকে ট্ৰিগাৰ কৰিব নোৱাৰে নহয়। মই সেইকাৰণে আজি মই তেওঁলোকৰ ছুপাৰিনটেণ্ডেণ্ট ছাৰৰ তাতে মই গলো। তেখেতে ৰিচিভ কৰাৰ এয়া ষ্টাম্প হয়। মই আচলতে এইবোৰ নকৰো বুলি ভাবিছিলো, কিন্তু আমি ইমানখিনি সহ্য কৰিব নোৱাৰো, আমিও নৰ্মেল মানুহ। আৰু এইখিনি কথাই মই কলো। যদি আপোনালোকে মোক ভুল বুলি ভাবিছে তেনেহলে নুশুনিব মোক, কাৰণ গান নাগালেও আমি থাকিব পাৰিম। খেতিয়কৰ ঘৰৰ মানুহ, খেতি কৰি খাম আমি। আমাক সৰুৰে পৰাই ষ্ট্ৰাগল কৰিবলৈ শিকাইছে। আৰু মোৰ গানৰ ক্ষেত্ৰত বহুতে কমেণ্ট কৰিছে কিবা কিবি। গানৰ ক্ষেত্ৰত কোনো মানুহক মই ক্ৰেডিট দিবলৈ নাযাওঁ। সম্পূৰ্ণ মই অকলশৰে কৰিছো যি কৰিছো, সম্পূৰ্ণ অকলশৰে। কোনো মানুহৰ একো হাত নাই, কোনো মানুহৰ। গান এটা মই কাৰোবাৰ পৰা লৈছো, কোনোবাই সংগীত কৰিছে, তাৰ কাৰণে মই যিমানখিনি তেওঁলোকৰ প্ৰাপ্য মই দিছো, তাৰ কাৰণে মই গান কৰিছো, তাৰ পৰা গান কৰিছো। আৰু যিখিনি মানুহৰ লগত মোক সাঙুৰি কথা কোৱা হৈছে, সেইখিনি মানুহৰ পৰা আঁতৰি অহাৰ পাছত মই সম্পূৰ্ণ অকলশৰীয়া হৈ মই গান গাইছো। মই এতিয়া সেইখিনি মানুহৰ পৰা বহুত আঁতৰি আহিলো। মই আকৌ গাঁতত সোমাবলৈ মই যাব নোৱাৰো। আপোনালোকে বুজিব পাৰে সেই কথাটো। মই আকৌ পুনৰবাৰ গাঁতত যিখিনি মানুহৰ পৰা মই নিজে ওলাই আহিলো, সম্পূৰ্ণ নিজে, মোৰ সম্পূৰ্ণ নিজৰ ডিচিশ্যন আছিলে, মই ওলাই আহিলো। সেইখিনি মানুহৰ পৰা পুনৰবাৰ মই কিয় সেইখিনি মানুহৰ ওচৰলৈ কাষ চাপিম? আৰু কাৰোবাৰ সাংসাৰিক জীৱনৰ মাজত সোমাব পৰা সংস্কাৰ মোৰ ঘৰত মোৰ মা দেউতাই দিয়া নাই কাৰোবাৰ। আৰু মোৰ ফটো যিবোৰ আপলোড কৰিছে, সেইখিনি আমি মই তেতিয়া যোনখিনি ফটো আপলোড কৰিছে একদম পুৰণি যুগৰ। আনকি মোৰ বন্ধুৰ লগত থকা ফটোবোৰো আপলোড কৰা হৈছে। ইমান পাৰ্চনেল লাইফত সোমাবৰ কাৰণে ইমান সময় কেনেকে থাকে আপোনালোকৰ? মই যথেষ্ট ষ্ট্ৰং, কিন্তু যোনটোত মই অকণমানো দায়ী নহয়, সেইবোৰ ক্ষেত্ৰত আপোনালোকে এনেকে কোৱাৰ কাৰণে পাৰ্টিকুলাৰ মই কেইজন মানুহক বহুত বেয়া পাইছো।
মুকুল ফুকন প্ৰধানকৈ আৰু যিখিনি মেখেলা চাদৰৰ সৰু সৰু মেখেলা চাদৰৰ ফটো দি যোনে যোনে একাউণ্ট খুলি থৈ দিছে সবৰে নামবোৰ মই আসলে যোনটো মোবাইলত মই লাইভ কৰি আছো হেতু মোবাইলতে মোৰ গুটেখিনি আছে মই কেনে কব পৰা নাই প্ৰত্যেকৰে মই দিছো তাতে দাখিল কৰিছো সাইবাৰ ক্ৰাইম আছে তেওঁলোকে ফেক আপোনালোকে নেজানে নে ফেক একাউণ্ট খোলাৰ পাছতো ধৰা পৰে বুলি কোনটো মোবাইলৰ পৰা কেতিয়া ফেক একাউণ্ট খুলি কিনে এইখিনি দিয়া হৈছে আজিকালি ধৰা পৰে বুলি আপোনালোকে নেজানে নে আমি 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 নিজেও নাৰী সুৰক্ষিত হোৱাটো আমি কি নেবিচাৰো নেকি কিহৰ কাৰণে পাবত গজা শিল্পী হলো মই শিল্পী বুলি মইতো নিজক নেভাবো মোক কোৱাই নাই মই শিল্পী বুলি মই পৰিবেশন কৰো গীত পৰিবেশন কৰো মই দুটামান গান গাইছো মানুহে অলপ ভাল পাইছে তাৰ কাৰণে সুখী মই যিমান পাৰে আপোনালোকে লাইভ ভিডিওটো শেয়াৰ কৰক মুকুল ফুকন নিতাই পুখুৰীৰ তেখেতে জিক লৈ মোক মন্তব্য কৰিছে মই তাক তীব্ৰ ভাষাৰে আসলতে মই বিৰোধিতা কৰিছো মোৰ কিছুমান পুৰণি ফটো যিজন এতিয়া তেওঁ কোনোবা এটা হত্যাকাণ্ডৰ লগত জড়িত বুলি আমি কোৱা শুনিছো হে বুলি মই মোৰ নিজৰ পাষ্টত যোনখিনি মানুহক মই লগ পাই আহিলো সেইখিনি মানুহটো মই মচি পেলাব নোৱাৰো যদিহে মই এতিয়াৰ মোৰ ফটো দিয়ক তেওঁৰ লগত মোৰ চুলিখিনি ইমান ছুটি হয় চুলিখিনি ছুটি যেতিয়া ফটো দিয়া আছিলে ইমানখিনিত পৰা চুলি মোৰ সম্পূৰ্ণ কলা সৰু ছোৱালী মই তেতিয়া কলেজত পঢ়ি থকা ছোৱালী গানে গোৱা নাছিলো মই তেতিয়া 2000 টকাত মই বেলেগৰ লগত তেতিয়া মই প্ৰগ্ৰাম কৰিবলৈ যাওঁ এতিয়া মই 3 বছৰ হৈছে মই অকলে অনুষ্ঠান কৰা কাৰোবাৰ মোক পাৰ্সোনালি আৰু মই ঋতুপৰ্ণা গগৈক ক'ব বিচাৰো তেওঁ এগৰাকী এডভোকেট হয় তেওঁ মোৰ প্ৰফেশনতে আছে সিংগাৰ হে তেওঁক মই এখাৰ কথা ক'ব বিচাৰো তেওঁ মোক ক'ত চিনি পালে মইতো তেখেতক চিনি নাপাওঁ তেওঁ কৈছে কথা শুনিছে কথাটো আমিও শুনো পাৰ্সোনালি আপুনি মোক লগ পাইছে নেকি কেতিয়াবা এবাৰ লগ পাই চাবচোন দুটা পক্ষৰ কথা শুনি চাবচোন দুটা পক্ষৰ কথা একেলগে শুনিব এটা পক্ষৰ কথা শুনি সকলোবোৰটো হেৰি কৰিব নোৱাৰি যদি মই দুখী বা কোনোবা এগৰাকী ছোৱালী বুলে আপোনালোকে ভাবিছে নেকি সাইবাৰ ক্ৰাইমে ইতিমধ্যে সেইখিনি কৰা নাই বুলি ফোন কিটা জব্দ কৰিছে তাত উলোৱা নাই জানো বাৰু কোনে কাৰ লগত কিমান কথা পাতিছিলে হা মই আজি সাৰক লগ পাইছো তেখেতে মোক কৈছে যে সেই হত্যাকাণ্ডৰ কথা আমি ইতিমধ্যে চৰ্চিত কৰি আছো আমি ইতিমধ্যে কিছুমান ক্লু পাইছো কিন্তু তাতটো আপোনাৰ নামটো কতো পোৱা নাই মই সংগীত কৰি আছো সংগীতৰ মই শপত খাই কৈছো কথাষাৰ পংখী সন্দিকৰ পৰিয়ালবৰ্গক মই সমবেদনা দিবলৈ মই সদায় ৰাজি যেতিয়া আমি সেই কথাখিনি মানে দেখিছো আমি ছোৱালীজনীৰ মুখখনে চাইছো সৰু ছোৱালী নিজেও এগৰাকী ছোৱালী ভুক্তভোগী মই চিনি পাওঁ সেইখিনি মানুহক মই নিজে যিহেতু ভুক্তভোগী মই নিজে ওলাই আহিছো কিছুমান মানুহৰ পৰা মোক কেনেকে সামৰিব পালেগৈ 5 বছৰত মই অকল কেৱল তেওঁৰ লগত চিনাকি আছিলো নেকি 5 বছৰ আগৰ চিনাকি মই তাৰপিছত মই গান কৰিলো জনমে জনমে কথা নকবি টান টান লাজে লাজে এতিয়া বাউ লাগিব তাৰ পাছত মই অকলে কৰিছো সেইখিনি কোনো মানুহে মোক কোনো ধৰণৰ সহায় কৰা নাই মানুহৰ লগত নিজেই চিনাকি হৈছো এই লাইভটোৰ যোগেদি মই মোৰ যিসকলে মোক ভাল পায় তেওঁলোকক ধন্যবাদ জনাইছো যিসকলে মোৰ কাৰণে মন্তব্য কৰিছে তেওঁলোকক ধন্যবাদ জনাইছো মই আজি এটা স্পষ্টীকৰণ দিলো মই আৰু দুনাই একো কৈ নাথাকো মই এটু কবলে মোৰ আসলতে মই বিচৰা নাছিলো কিন্তু কিছুমান কমেন্ট আৰু কিছুমান কথাই মোক যথেষ্ট আৰু মোৰ পেজখনত মোৰ ফটোত বহুতে কমেন্ট কৰি আছে মই তেওঁলোকৰ নামখিনিও মই কৈ গৈছো এফালৰ পৰা আমি মেইল কৰি থাকিম যিমানে যিসকলে বেয়া কমেন্ট কৰিছে আমাক মেইল কৰিবলৈ কোৱা হৈছে প্ৰত্যেকৰে কাৰণ এইটো মোৰ মানহানি সম্পূৰ্ণ মোৰ মানহানি হৈছে মই যদি কাকো এনেকে আপোনালোকে বিনা কোনো ধৰণৰ প্ৰমাণ নোহোৱাকৈ আপোনালোকে এনেকে মন্তব্য কৰিব নোৱাৰে কাকো ৰাইট দিয়া নাই কেতিয়াও যিমান পাৰে মই বিচাৰো তেখেতে মুকুল ফুকনে
মই নাজানো পোষ্টটো ডিলিট কৰিবলৈ মই তেখেতক নকওঁ তেখেতক সেইখিনি যিখিনি আইনী ব্যৱস্থা ল'ব লাগে তেওঁক ক'ব মই বিচাৰো তেখেতে যোনখিনি ভুল কৰিলে তাৰ কাৰণে তেখেতে মোক নিজে কক আমি লগ পাম তেখেতক লগ পাম আৰু যিসকলে মোৰ কথা বেয়াকৈ কমেন্ট কৰি আছে মই তেওঁলোককো কৈছো সকলোৰে নামবোৰ মই ৰাখি থৈ দিছো ফেচবুকটো সবেই দিছে সবৰ কাৰণে দিছে সবেই বাক স্বাধীনতা দিছে যেতিয়া সকলোৱে কথা ক'ব পাৰে কিন্তু এনেকুৱা কিছুমান কথা নকব যিখিনি কথাই কাৰোবাৰ মনত কষ্ট দিব পাৰে কাৰোবাৰ দৈনন্দিন জীৱনত আঘাত দিব পাৰে তেনেকুৱা কথা আপোনালোকে পাৰিলে নকব আৰু এনেধৰণে সামাজিক মাধ্যমত হেও প্ৰতিপন্ন কৰিবলৈ বিচৰাৰ কাৰণে মই ইতিমধ্যে ডিব্ৰুগড় সদৰ থানাত মই এজাহাৰ দাখিল কৰিছো প্ৰত্যেকজন সদস্যৰ ওপৰত আৰক্ষীয়ে মোক কৈছে তেওঁ মানে পোষ্টত লিখিছে আৰক্ষীয়ে কোনো ধৰণৰ তেওঁক জেৰা কৰা নাই নেকি মই নিজেই গৈছো আজি তেওঁৰ ওচৰলৈ মই নিজেই গৈছো তেওঁৰ ওচৰলৈ মোক কোনো জেৰা কৰিব নালাগে মই নিজেই গৈছো তেওঁৰ ওচৰলৈ গৈ আপোনালোকে মোক মন্তব্য কৰিছে তেনেকৈ মই আপোনালোকৰ নামত মই এজাহাৰ দাখিল কৰিছো তাত কোনো ধৰণৰ চিনা পৰিচয় নোহোৱাকৈ তেনেকৈ কেতিয়াও কথা ক'ব নালাগে কাৰণ আমাৰো কিছুমান আত্মসন্মান আছে নিজৰ আত্মসন্মানক আঘাত কৰাকৈ কেতিয়াও কাকো কথা ক'ব নাপায় কেতিয়াও কৰা নাই আৰু ডাঙৰ কথা হ'ল কাৰোবাৰ সাংসাৰিক জীৱনত সোমাব পৰাকৈ আমাক অকণমানো মোৰ মা দেউতাই সেইখিনি কৰা নাই দিয়া নাই মোৰ মা দেউতা এতিয়াও গাঁৱত আছে মই গাঁৱলৈ অহা যোৱা কৰি থাকো মোৰ মা দেউতাৰ ওচৰত মই নিবিচাৰো এইখিনি কথাৰ কাৰণে মোৰ মা দেউতা মানসিকভাৱে ভাগি পৰক মই কেতিয়াও নিবিচাৰো আৰু সেইটো কাৰণে এগৰাকী জীয়েক হিচাপে ময়ো এগৰাকী জীয়েকেই হয় তিনিজনী ছোৱালী মোৰ মা দেউতাই তুলিছে আমি গম পাওঁ জনাই জানে গাঁৱত জানে আমাৰ অঞ্চলখনত জানে আমাৰ কথা তো আমি বিশেষকৈ এনেকে ধৰণৰ কথাবোৰ আমি বেছি আমি আবেগিক হয় আৰু আপোনালোকে চাব আপোনালোকে কি কৰে কাৰণ কালি জাগিৰোডৰ পৰা অনুষ্ঠান কৰি মই অলপো হোৱা নাই আহিছো মই ৰাস্তাত শিৱসাগৰ মানত মই পোষ্টটো পাইছো তেতিয়া মই কলো যে আমাক সকলো কণ্ঠশিল্পী কেনেকে সাঙুৰি থাকে কি কব কণ্ঠশিল্পী দুদিনমানৰ আগলৈকে বেয়াকৈ গান গাইছে বুলি সেইখিনি ওলালে বহুত কণ্ঠশিল্পী হৈ থাকে এইখিনি হৈয়ে থাকে মানুহে কথা কবলে কয় কিন্তু মই নাজানো ইমানখিনি যে কথা হব আচলতে মই ভবাই নাই কেতিয়াও সেইকাৰণে পিছলে যেতিয়া মই অকণমান মানসিকভাৱে ভাগি পৰিলো মই চালো যে অকণমান মই ৰখিছিলো আচলতে ৰৈ দিছিলো মই আচলতে তাৰপিছত মই এজাহাৰ দাখিল কৰিছো শেষত মই এটাই কথাই কম পংখী সন্দিকৈৰ লগত যোনখিনি হল দুখীয়ে উচিত শাস্তি পাব লাগে এগৰাকী ছোৱালী হিচাপে ময়ো তাকে বিচাৰো তেওঁ চাগে মোক চিনিও পাইছিলে কাৰণ মোৰ খুব মৰমৰ ভন্টি এগৰাকীৰ খুব ভাল লগৰ আছিলে তেওঁ চিনিও পাই চাগে মোক তেওঁ কেতিয়াও ক'ব নোৱাৰে দেই এইখিনি কথা তেওঁৰ উচিত মই দুখীৰ উচিত শাস্তি বিচাৰো কিন্তু পুৰণা দিনত মোৰ তেওঁৰ লগত বোলে এটা ফটো দুটা ফটো উলিয়াই এনেকে কথা কোৱাৰখিনি গ্ৰহণযোগ্য নহয় বুলি মই ভাবো মোৰ এতিয়া বৰ্তমান সময়ত বহুখিনি ক্ষেত্ৰত মোৰ হেম্পাৰ হয় সেইখিনি কথাৰ কাৰণে মুকুল ফুকনে এইটো ভুল কৰিছে তেওঁ ৱেলফেয়াৰ কিবা এটা হেৰিৰ হয় তেওঁ মোৰ লগত যদি কিবা আছে আৰু যিসকলে এতিয়া যিনে শ্বেয়াৰ কৰিব তেওঁলোকক মই সকলোৰে মই চাই আছো ফেচবুকটো প্ৰত্যেকৰে বস্তুখিনি মই কালেক্ট কৰিবলৈ মোক কৈছে মই কৰি গৈ আছো মই কেতিয়াও আজিলৈকে মোৰ ফালৰ পৰা কাকো মই বেয়াকে কৈ পোৱা নাই আৰু শত্ৰুক মিত্ৰ বুলি ভাবিবলৈ মোক দেউতাই শিকাইছে তো সেইখিনি কৰি আছো 1 মিনিট এটো দেখুৱাই দেচোন এই মাত্ৰ 34 মিনিটছ হৈছে আকৌ সেন্ড কৰিছে ফটো বহুত আগৰ এটো দেখুৱাই দেতা মুকুল ফুকন নামৰ মানুহজনে আকৌ এবাৰ মোক এইটো ফ্যামিলি বুলি কৈ কিনে আগৰ ফটো দিছে দেই এইখিনি এইটো দিছে মুকুল ফুকন তেওঁ এতিয়াও আচলতে চোৱা নাই নেকি তেওঁ পোষ্টটো
এতিয়ালৈকে মোৰ এইখিনি তেওঁ আগৰ সেই গৰাকী মই এই গৰাকী দেখিছানে আপোনালোকে সি পোষ্ট দি আছে তো মই তেখেতৰ নামত যোনখন এজাহাৰ দিছো কোনো প্ৰমাণৰ ভিত্তিত দেই এইখন এজাহাৰ হয় এইটো সাইন আছে এসপি ছাৰৰ সাইন আছে এইটো এখন দিছো মুকুল ফুকনৰ নামত এইবোৰ ফটো এইবোৰ ইমান আগৰ দিনৰ ফটো দেখিছেনে আৰু যিসকলে মোক বেয়া বেয়াকৈ কমেন্ট কৰিছে তেওঁলোককো মই তেওঁলোকৰো দি দিছো দেই সবৰ তেওঁ ইতিমধ্যে কালি ৰাতি 1:30 বজাত তেওঁলে ফোনো কৰা হৈছে তেওঁ ৰিসিভ কৰা নাই ফোনটো আৰক্ষী চকীৰ পৰা আজি আকৌ তেওঁৰ ফোনটো আমি কালেক্ট কৰিছো তেওঁৰ নাম্বাৰ যোনখিনি খব সেইখিনি খবই মই মোৰ মতে কাম কৰি গৈ আছো দুখ পাইছো মই দেউতাই মোক কৈছিলে যিয়ে প্ৰেম কৰে তেওঁ বুৰ্বক যিয়ে কৰ্ম কৰে তেওঁহে সঁচা টেঙৰ কৰ্ম কৰিছো তাৰ পাছত 5 বছৰৰ পাছত কৰ্ম কৰি আগবাঢ়ি গৈ আছো মানুহখিনিয়ে যিমানখিনি মৰম দিছে হেয়া মই আকলি লৈছো নীতিকেশ দাস সেই ফটোখিনি মোৰ লগত মোৰ অনুৰাগীসকলে মোক বুজি পোৱা সকলে মোৰ অসমীয়া ইণ্ডাষ্ট্ৰীৰ মিউজিক ইণ্ডাষ্ট্ৰীৰ যিসকলে মোক জানে তেওঁলোকে জানে সকলোখিনি কথা যদি কিবা সঁচা কথা মোৰ পৰা জানিব বিচাৰে মই কম ৰাজি আছো মই কিন্তু পুলিচক পুলিচৰ কাম কৰিবলৈ দিয়ক মিছাতে আপোনালোকে প্ৰত্যেককে টানি নানিব এনেকৈ প্ৰত্যেকজন মানুহক টানি নানিব এনেকৈ এটো ভুল কথা আমি গান গাও দুজন মানুহে অকনমান আমাক চিনি পায় হেতু আমাৰ ভুল নহয় নিজৰ কৰ্ম আমি কৰি গৈ আছো মানুহে যদি বেয়াও পায় তেনেহলে আমাক কব পাৰে সম্পূৰ্ণ মুকলিকৈ কব পাৰে যে বেয়া পাইছো আমি লম কিন্তু কোনো ধৰণৰ প্ৰমাণ নোহোৱাকৈ এনেকে মোৰ ওপৰত যোনখিনি আঙুলি উঠোৱা হৈছে মই সেইখিনিত অধিক বেছি মোৰ আসলতে মোৰ খং নে দুখ মই নাজানো সেইখিনি হৈছে ইতিমধ্যে আমি এটো কৰিছো মানে তাৰ পৰা ফোন আহিলে নে হয় তাৰ পৰা নাই সেইটোৱে ফেক একাউন্ট খুলি কিনে যোনখিনি ফেক একাউন্ট খুলি কিনে আসলতে সেই মেখেলা চাদৰ বিকাশ এগৰাকীমান ফেক একাউন্ট খুলি কিনে প্ৰত্যেকে মই আৰু এটা কৈছো এ বুলি আছে এটা আৰু না NA মোৰ ভাইটিৰ লগত ফটোও মোৰ দিছে ইভেন মোৰ ভাইটিৰ লগতো মই ফটো এটা মাৰিব নোৱাৰো আৰু মোৰ একাউন্টৰ পৰা ফটো কিছুমান দি তাত গৈ কিনে কিবা কিবি কৰি আছে এইবোৰ মই সঁচাকে বেয়া পাইছো আৰু মই ইতিমধ্যে মই আকৌ যাম সেইখিনি আমি লাগিম যেতিয়ালৈকে আমাৰ এইখিনি নহয় আৰু তেওঁলোকে কাৰণ এইটো কেছটো সঁচাকে যথেষ্ট মানে চলি আছে কাৰণ যেহেতু তাতে এনেকুৱাকে মোৰ এনেকুৱা হেৰি কৰি এনেকুৱা নহয় মই লয়াৰ লৈছো মোৰ নিজৰ লয়াৰ লগত মই কথা পাতি আমি গলো তাতে কামখিনি কৈছো খং উঠিছে মানে বেলেগ একো নাই আৰু তেখেতৰ ওপৰত উচিত ব্যৱস্থা ল'ব বুলি আশা ৰাখিলো শ্ৰী মুকুল ফুকন তেওঁৰ নামটো নিতাই পুখুৰী ডিস্ট্ৰিক্ট শিৱসাগৰ আৰু তেখেতৰ নাম্বাৰ মই পাইছো ইতিমধ্যে বেলেগৰ পৰা মোক দিয়া হৈছে নাম্বাৰ আৰু মই সেইখিনি গুটেখিনি সন্নিবিষ্ট কৰিছো কাৰণ একো তথ্য নজনাকৈ মুকুল ফুকনে মোৰ লগত কথা পাতক মই তেওঁক কম গুটেখিনি কথা কি জানিব বিচাৰে তেওঁ মোৰ পৰা সকলোবোৰ কম মই আছো মানুহজনী স্পষ্টবাদী হবলৈ শিকাইছে ঘৰত মই হৈছো
যিখিনি কথা সুধিব লাগে মোক সুধক কিন্তু মই গান গাওঁ গানৰ ক্ষেত্ৰত মোক তেনেকে কথা ক'লে মই বহুত দুখ পাওঁ কিমান কষ্ট কৰিছো কিমান ষ্ট্ৰাগল কৰি এইখিনি পাইছো সেইখিনি অকল মই মোৰ ঘৰখনে জানে আৰু কোনো গম নাপায় আৰু মই কাকো ক'বলৈও নাযাওঁ আৰু পাবত গজা সিংগাৰে গান গাই যিখিনি পইচা পায় সেইখিনি উৰাই দিয়ে মই উৰাবলে নহয় মই মোৰ মা দেউতাক চাইছো মই নিজে ঘৰ বনাইছো আজি 2012 চনৰ পৰা মই বেলেগৰ লগত গান গাওঁ কেতিয়াবা যাওঁ গান ভাল পাওঁ কাৰণে তাৰ পিছত মই 3 বছৰ হৈছে মই অকলীয়া অনুষ্ঠান অকলে আৰম্ভ কৰা কোনো মানুহৰ মোক কোনো সহায় নাই আজি নিতিকে জাছৰ লগত বোলে মোক কৰবাত কোনোবাই দেখিছে তেতিয়া কক মোক কোনোবাই দেখিছে আৰু যদিহে মই বোলে তেওঁৰ লগত বোলে মোৰ কিবা আছিলে এতিয়ালৈকে ৰখি নাথাকো নহয় ফোন আহিব নহয় মোলে জেৰা কৰা হ'ব নহয় মোক যোনখিনি জেগাৰ পৰা মই নিজে ইমান দিনৰ আগতে ওলাই আহিছো সম্পূৰ্ণ মোৰ অনুভৱখিনিৰ কাৰণে আকৌ মই কিহৰ হে মানুহখিনিৰ ওচৰলৈ যাম আপোনালোকে কওকচোন মই যোনখিনি মানুহৰ লগত এতিয়া আছো সেইখিনি মানুহে এনেকুৱা কথা ভাবিবই নোৱাৰে ইমান পজিটিভ ইমানখিনি আমি ভালকৈ আছো যোনখিনি মানুহক মই সম্পূৰ্ণ এৰি আহিছো সেইখিনি মানুহৰ ওচৰলৈ মই কিয় ঘূৰি যাম আৰু নাই নেকি মানুহ কেৱল মই আছিলো নেকি তাকো সেই আও পুৰণি যুগত থকা কেৱল মই আছিলো নেকি বাকিখিনি মানুহক কৈ থৈ যাওক বাকিখিনি মানুহক কওক কেৱল মই কেলে ফটোখিনি যোনে যোনে এইখিনি শ্বেয়াৰ কৰিছে আমি ভয় কৰো কিবা এটা কথা লিখিবৰ কাৰণে কাৰোবাক কিবা এটা বেয়া ফটো কিবা এটা দিয়াটো শ্বেয়াৰ কৰাটো সম্পূৰ্ণ এইখিনি কথা চাই থাকে নহয় আপোনালোকে গম পায়নে যেতিয়া এখন কেছ পৰেগৈ প্ৰত্যেকৰে তদন্ত হয় নহয় সেইখিনি আপোনালোকে অলপ ভয় কৰিব কিবা এটা লিখিবৰ কাৰণে যি মন যায় তাকে আজিকালি লিখিব নোৱাৰি নহয় নাৰী আইন আছে আজিকালি মানহানি আইন আছে আজিকালি কাৰোবাৰ এটা পাৰ্সোনেল ফটো আপোনালোকে এনেকে আপলোড কৰি সোশ্যাল মিডিয়াত এনেকৈ কথা ক'ব নোৱাৰে নহয় তাত মোৰ কষ্ট হৈছে মোৰ পৰিয়ালবৰ্গৰ কষ্ট হৈছে এইখিনি কথা জনাৰ কাৰণে যদি আপোনালোকৰ কিবা কোৱেশ্চন আছে আপোনালোকে মোক সুধক মোক ফোন কল কৰক মোৰ মেনেজমেন্টক ফোন কৰক মোক কৰক মই কম নহয় আমিও বিচাৰো দুখী শাস্তি দিয়াটো মই বিশেষকৈ আমি সকলোৱে বিচাৰো মোক এই কথাটো টানি অনাৰ কাৰণে মই আচৰিত পাইছো মই হব আচৰিতে পাইছো মই নিজে যিহেতু ভুক্তভোগী মই নিজে ওলাই আহিছো ওলাই আহি মই অকলে গান গাইছো মই কৰিছো আজি এই লাইফটো আহিলো যিসকলে মোক ভাল পায় তেওঁলোকৰ কাৰণে আৰু মই কোনো ধৰণৰ স্পষ্টীকৰণ নিদো যদি আপোনালোকে বিচাৰ কৰিবলৈ আছে বিচাৰ কৰিব আৰু মুকুল ফুকনক হৈ কিনে আৰু যিসকলে মোক লৈ কিনে ইমানখিনি মন্তব্য কৰিছে আইনী ব্যৱস্থা লম মই তেওঁলোকৰ ওপৰত অলৰেডি লৈছো নামো মেনশ্যন কৰিছো মই ছোৱালী লৰা হওক যোন হওক মই সকলোৰে নাম দিছো কাৰণ কোনো ধৰণে মোক পাৰ্সোনালি কোনো মোক চিনি নাপায় কোনোৱে মোক চিনি নাপায় আৰু আপোনালোকে মোলৈ কথা হওকচোন পাৰ্সোনালি মোৰ পৰা একো বেয়া বিহেভ নাপায় মই কাকো বেয়া বিহেভ কৰিবলৈ নাজানোৱে মই মোৰ শত্ৰুগৰাকীকো মই ভালকে মাতো শত্ৰুগৰাকী কোনোবাই যদি মোক বোলে হেই যেতিয়া মই সিংগাৰে নাছিলো গানেই গোৱা নাছিলো তেতিয়া যদি মোক বেয়া বিহেভ কৰিছে কোনোবাই ইগনোৰ কৰিছে এইটো টাইমত এইটো সময়ত যদি মোক লগ পাবলৈ আহে মই পাহৰিয়ে যাওঁ তেওঁলোকে মোৰ লগত কি কৰিছিলে মই ভালকে কথা পাতো তেওঁলোকৰ লগত কিন্তু পাষ্টৰ কিছুমান মানুহৰ লগত হাঙুৰ খুৱাই মোৰ প্ৰেজেন্টটোক যোনখিনি মোক হাৰাশাস্তি কৰিছে তাৰ কাৰণে মই বহুত কষ্ট পাইছো তাৰ কাৰণে মোৰ খঙো উঠিছে আৰু স্পষ্টীকৰণ মই এইকাৰণে দিলো কেৱল মাত্ৰ মোৰ অনুৰাগীখিনিৰ কাৰণে যিসকলে মোৰ গান শুনি ভাল পায় তেওঁলোকৰ কাৰণে মাত্ৰ এই লাইফটো আহিলো মোক বেয়া পোৱা সকলৰ কাৰণে মই অহা নাই তেওঁলোকৰ মুখ বন্ধ কৰিবলৈ মানুহ আছে মানুহে বন্ধ কৰিব মই বন্ধ কৰাবলৈ দিছো আৰু মোক কৌখি আহি কিনে মোকো মাতিব আৰু এনেকৈ যি মন যায় তাকে ভৱিষ্যতে নিলিখিলে মই সুখী হ'ম কাৰণ আইনী ব্যৱস্থা সকলোৱে লয় প্ৰত্যেকগৰাকী মানুহৰ ওচৰতে আজিকালি উকিল থাকে নিজৰ খিনি কাম কৰিবৰ কাৰণে যি মন যায় তাকে নিলিখিব উচিত প্ৰমাণ আছে যদি মোক দেখাওক
মই কেতিয়াও কোৱা নাই নীতিকে জাছক মই চিনি নাপাওঁ মই পাওঁ ফটোখিনিত যে মই আছিলো হয় মই আছিলো মই নকওঁ কেতিয়াও কিন্তু আজি 5 বছৰ মূৰত তেওঁ এটা হত্যাকাণ্ডৰ লগত জড়িত মই হেতুত মই একো কৰিব নোৱাৰো তাত মোৰ ভুল নহয় মই গান গাওঁ আজি দুজন মানুহে চিনি পায় সেই বুলি আপোনালোকে মোক সাঙুৰিব নোৱাৰে কেতিয়াও মই ফাইল কৰিছো যিখিনিয়ে মোৰ লগত এইখিনি কৰিছে তেওঁলোকে উচিত তদন্ত হ'ব তেওঁলোকে যোনখিনি কৰিছে তাৰ কাৰণে আৰু ইতিমধ্যে মই সাইবাৰ ক্ৰাইমক মই দিছো যোনখিনি ফেক একাউন্ট খুলি যোনখিনিয়ে মোৰ নামত পোষ্ট কৰি আছে তেওঁলোকৰ গোটেইখিনি লিংক ইতিমধ্যে মোক বিচৰা হৈছে মই দিলো সেইখিনি লিংক বাকিখিনি ভগৱানৰ ওচৰত গটাই দিছো ভুল হলে এনেও কোনো মানুহ হাৰি নাযায় আজি মোৰ লাইফটোত যিখিনি সন্নিবিষ্ট হৈ থাকিলে সেই গোটেইখিনিক মই ধন্যবাদ জনাইছো মই পোষ্ট কৰিম যদি গোটেই কামখিনি হৈ যোৱাৰ পাছত মই পোষ্ট লিখাৰ আগতে মই ভাবিলো মই কথাখিনি কওঁ মই লাইভ আহি কথাখিনি কওঁ সকলোৱে চাইছে যিখনে শ্বেয়াৰ কৰিছে কৰক যিসকলে নিজৰ ৱালত লিখিছে মই প্ৰত্যেকৰে ৱাল চাইছো মোক প্ৰত্যেকে মোক দি আছে মোৰ টিমখিনিয়ে দি আছে মোক মই প্ৰত্যেকখিনি মই ইমেইল কৰি আছো সদৰ থানাত মই বিচাৰো উচিত তদন্ত হওক মোৰ লগত যোনখিনি মোৰ ফটো ব্যৱহাৰ কৰি যোনখিনি কৰিছে যিয়ে হওক আউপুৰণি যুগৰে হওক মোকতো বেয়াকে কৈছে মানুহে কমেন্টত প্ৰত্যেকগৰাকী কি কম প্ৰত্যেকগৰাকী সিংগাৰ একে নহয় কষ্ট কৰিছো সেইকাৰণে মানুহে ইমানখিনি আকোৱালি লৈছে প্ৰত্যেকটো গানৰ অন্তৰালত আমি কান্দো আপোনালোকে গম পায়নে যোনটো গান আপোনালোকে শুনি বহি থাকে সেই গানটো আমি কিমান কষ্টকে কৰো কিমান মানুহক আমি ফোন কৰি হৈছেনে দাদা কৰিছেনে দাদা আমি কিমান কষ্ট কৰো এটা গান উলিয়াবৰ কাৰণে সম্পূৰ্ণ 6 মাহ মান লাগে 6 মাহ 1 বছৰ লাগে এটা গান কৰিবৰ কাৰণে তাৰপিছত আপোনালোকে গানটো ভাল পায় মোৰ অনুষ্ঠান আছে আকৌ দুদিনৰ পাছত এনেকে মানুহক ব্যতিব্যস্ত কৰিলে মই কেনেকৈ থাকিম মোৰতো মোৰ নিজৰ কথা মই চিন্তাই কৰা নাই মই যোনখিনি কৰিব লাগে মই কৰিলো অলৰেডি কিন্তু মোৰ ঘৰত মোৰ মা দেউতা আছে নহয় তেওঁলোকতো আৰু পুৰণি যুগৰ তেওঁলোকৰ কথা আপোনালোকে ভাবিছেনে একো ধৰণৰ মোৰ মা দেউতাক আপোনালোকে দেখিছেনে ইমান খুচৰি উলিয়াই আছে যে আপোনালোকে ফটোবোৰ মোৰ মা দেউতাৰ মুখখন এবাৰ চাব এখন সাধাৰণ ঘৰৰ এখন সহজ সৰল ঘৰৰ আমি ছোৱালী হয় মোৰ দেউতাক মই চাই আছো মোৰ মাক মই চাই আছো হস্পিটেললৈ অনা নিয়া কৰিছো ঘৰ বনাইছো জনাই জানে নহয় মোৰ গাঁৱত এতিয়াও কালি জাগিৰোডৰ পৰা অনুষ্ঠান কৰি আহি ঘৰলৈ যাম বুলি ভাবিছিলো মই ঘৰত কাম কৰি আছো ঘৰ লগাই ওপৰৰ টিন পাতত এতিয়াও সিলিং দিবলৈ বাকি ফেনৰ ব্যৱস্থা ঘৰত লগাব পৰা নাই মোৰ মা দেউতা ইমান কষ্টত আছে সেইখিনি কাম কৰিবৰ কাৰণে মই লগালক মই জাগিৰোডৰ পৰা ইয়ালৈ আহিছো দুদিন মোৰ অফ আছে কাৰণে মই এইখিনি কাম কৰিবলৈ কিন্তু দেখো আপোনালোকে এইখিনি যিখিনি মূৰৰ কৰি আছে এইখিনি মই কৰিব পৰা নাই নহয় মোৰ মা দেউতাৰ কাৰণে লগালক আজি মই সেইখিনি গোটেইখিনি কৰিছো যি মন যায় তাকে নকব তাকে অনুৰোধ কৰিলো আৰু যিসকলে মোৰ হৈ কিনে কথাখিনি কৈছে তেওঁলোকক ধন্যবাদ জনাইছো পিছৰখিনি কাৰণেও কৈছো আইনী ব্যৱস্থা মই অলৰেডি গ্ৰহণ কৰিলো এয়া ডিব্ৰুগড় এছপি ছাৰৰ এয়া ৰিচিপ্ট সাইন হয় এইখিনি উকিলৰ হৈ কিনে কামখিনি এইখিনি মই স্ক্ৰীনশ্বট দিছো আৰু যিসকলে মোক লৈ কিনে কমেন্ট কৰিছে তেওঁলোকৰ স্ক্ৰীনশ্বট এয়া আৰু মোৰ স্ক্ৰীনশ্বট আৰু এইখিনি মোৰ ঘৰ বাহিৰত থাকি আহিলে এয়া গোটেইবোৰ স্ক্ৰীনশ্বট সব স্ক্ৰীনশ্বট দিছো মই আৰু কেইগৰাকীমান থাকিলে ঋতুপৰ্ণা গগৈ এডভোকেট ঋতুপৰ্ণা গগৈ তেওঁ মোক লৈ কিনে পোষ্ট কৰিছে মই তাতকে বেছি দুখ পাইছো অনুভৱ কৰিছো কাৰণ তেওঁ এগৰাকী পাৰফৰ্মাৰ মই এগৰাকী পাৰফৰ্মাৰ মোক তেওঁ যদি ইমান মোৰ কথা শুনি আছে মোক শুনিতো সকলোৰে কথা থাকে ইমান ৰিয়েক্ট কৰিবলগীয়া একো কথা নাছিল আচলতে
ধন্যবাদ জনাইছো আপোনালোকে মোৰ লাইফটো সামৰিছো একেবাৰে শেষত কওঁ কোন ধৰণৰ প্ৰমাণ নোহোৱাকৈ মোৰ ফটো ব্যৱহাৰ কৰি মোক ছচিয়েল এখন প্লেটফৰ্মত এনেকৈ হেউ প্ৰতিপন্ন কৰাৰ কাৰণে মই আসলতে যথেষ্ট দুখ অনুভৱ কৰিছো তাৰ কাৰণে মই আইনৰ কাষ চাপিলো আৰু যোনখিনি ব্যৱস্থা গ্ৰহণ কৰিব তেওঁলোকে গ্ৰহণ কৰিব যিসকলে কমেন্ট কৰিছে বেয়া বেয়াকৈ মই তেওঁলোকৰ ওপৰতো আইনী ব্যৱস্থা গ্ৰহণ কৰিছো আৰু নীতিকেশ দাস আৰু পংখী যোনটো হত্যাকাণ্ড হৈছে তাৰ উচিত তদন্ত আমি নিজেও বিচাৰো সদায় আমি লগত আছো যদি কিবা তেওঁলোকে বিচাৰে আমাৰ পৰা জানিব বিচাৰে আমি আছো কিন্তু কোনো ধৰণৰ প্ৰমাণ নোহোৱাকৈ এনেকৈ মোৰ ফটো ব্যৱহাৰ কৰি পুৰণি যুগৰ ফটো ব্যৱহাৰ কৰি এনেকৈ কোৱাটো সম্পূৰ্ণ গ্ৰহণযোগ্য নহয় মই তাকে ক'ব বিচাৰিছো শেষত আপোনালোকে নিজে বিচাৰ কৰিব আৰু মুকুল ফুকনক তেওঁৰ ওপৰত যোনখিনি ব্যৱস্থা ল'ব লাগে মই অলৰেডি কৰিলো তেওঁৰ লগত মোৰ কোনো ধৰণৰ চিনা পৰিচয় নাই না তেওঁ মোক চিনি পায় মই তেওঁক চিনি পাওঁ তেওঁ মোক একো জনা নাই মোৰ কথা কেতিয়াও ক'বই নোৱাৰে যি স্বৰ্গগামী হ'ল তেওঁ ক'ব নোৱাৰে মোৰ কথা কাৰণ মই নিজক জানো আৰু সকলোৱে জানে নিজক আৰু সাইবাৰ ক্ৰাইম বুলি বস্তু এটা আছে যদি মই সেইখিনি জেগাত মই আজি থাকিলো হয় তেনেহলে নিশ্চয়কৈ মোক কলে হয় নিশ্চয়কৈ মোক মাতিলে হয় কোনো ধৰণৰ পুলিচে কোনো ধৰণৰ মে মাহলৈকে মই ইমান ডাঙৰ মানুহ নহয় ডেফিনেটলি মোক ফোন কৰিলে হয় যদি মই তাত জড়িত থাকিলো হয় মই নিজৰ কাম কৰি আছো মোৰ নিজৰ 1 বছৰ ৰখি থাকো আমি এখিনি অনুষ্ঠানৰ কাৰণে গান কৰো কষ্ট কৰো সেই অনুষ্ঠানখিনি আমি কৰি আছো ফটোকেটা আপলোড কৰিছো হেকিটাটো কমেন্ট কৰিছে মই সকলোৰ নামবোৰ পঢ়িও দিলো জনে জনে কমেন্ট কৰিছে আশা কৰো আইনে উচিত তদন্ত কৰিব প্ৰশাসনে লগ দিব তাকে কামনা কৰিছো আৰু মই ফাইল কৰিছো ইতিমধ্যে যিমানখিনি জুনে যি কৰিব আৰু মোৰ ভাইটি লগত বহি থকা ফটো বিছনাৰ ফটো কিবা কিবি ফটো দিছে যোনখিনি বস্তু হেতু মই আচৰিত পাইছো আসলতে যি মন যায় তাকে ফেক একাউণ্টবোৰৰো এতিয়া গোটেইখিনি তদন্ত কৰিছে মোৰ সন্মুখতে মই বহি আছো তাতে মই গোটেইখিনি কৰোৱাইছো মই আৰু তেওঁলোকেও যথেষ্ট লগ দিছে মোক আসলতে আৰু মই ধন্যবাদ জনাইছো ডিব্ৰুগড় সদৰ থানাৰ আৰু এছপি ছাৰক বা তেওঁৰ সাইবাৰ ক্ৰাইমৰ অচি ছাৰক প্ৰত্যেককে ধন্যবাদ জনাইছো ইমানখিনি মোক লগ দিয়াৰ কাৰণে ধন্যবাদ মই আৰু স্পষ্টীকৰণ নিদু এয়াই মোৰ লাইভ আছিলে মই আৰু লাইভ নাহো আৰু মই এইবোৰ কথা আসলতে মই কৈ থাকিবলৈ মই যথেষ্ট বেয়া পাওঁ ফ্ৰাষ্ট্ৰেচন খিনি আছিলে যোনখিনি মোৰ মনৰ কথা আছিলে অলপমান ইমোশনেলো হলো মানুহ মাত্ৰেই হয় আমি খুব সহজ সৰল মানুহ আমি অডিয়েন্সৰ আগত আমি বেলেগ ধৰণে নিজক প্ৰকাশ কৰিব কিন্তু আমিও মানুহেই হয় নৰ্মেলি মোৰ লগত যিসকলে কথা পাতিছে দেখিছে মই বহুত নৰ্মেলকে থাকো কোন ধৰণৰ এবনৰ্মেল ব্যৱহাৰ মই নকৰো একাকো মই একদম নৰ্মেল এগৰাকী মানুহ নিচিনাকে থাকো গান গাবলৈ শিকিছোহে মই দুদিনমান হৈছে মানুহে ভাল পাইছে অকনমান ভাল পাইছে মই তাতে সুখী মই বেছি বিচাৰিবলৈ যোৱা নাই নিজৰ কাম কৰি আছো কিন্তু সেই 5 বছৰ 7 বছৰ কলেজৰ দিনৰ ফটোখিনি আনি এনেকে ব্যৱহাৰ কৰাটো গ্ৰহণযোগ্য নহয় ধন্যবাদ জনাইছো আৰু আশা কৰো উচিত বিচাৰ হ'ব ধন্যবাদ